হাত লাগি যাবগৈ ওপৰত চোৱাই নাই ওপৰলে আহি যোৱা ঐ ৰাখি দিব ইয়াত
হয় নমস্কাৰ আমি শালপৰা যি 1995 চনত যি আমি মন্দিৰ প্ৰতিষ্ঠা কৰিছিলোঁ সাৰ্বজনীন শ্ৰী শ্ৰী গণেশ মন্দিৰ তাৰে আজি বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পূজা এতিয়া আমি এই প্ৰতিষ্ঠা দিৱসতে আমি বাৰ্ষিক পূজাভাগ কৰোঁ তো ইয়াতে শালপৰা দেউৰী চিলাবন্ধা সমূহ ৰাইজ গোপিনী ইয়াতে থাকে ল'ৰা ছোৱালীৰ পৰা আদি কৰি সকলোখিনি থাকে আমি ইয়াতে এনেকৈয়ে মানে বাৰ্ষিক পূজাভাগ পালন কৰোঁ পুৱাৰ কাৰ্যসূচী পুৱাৰ ভাগত আমাৰ বিশেষ কাৰ্যসূচী এইবাৰ ৰখা নাই এনেই প্ৰত্যেকবাৰে থাকে আমাৰ তো এইবাৰ আমাৰ সন্ধিয়াৰ পৰা কাৰ্যসূচী আছে সন্ধিয়া আমাৰ পূজা হ'ব গণেশ পূজা হ'ব এই গণেশ পূজাভাগ শেষ হোৱাৰ পিছতে আমি নিমন্ত্ৰিত শিল্পীৰ দ্বাৰা আমি নাম প্ৰসংগ ৰাতি 12-1 মান বজালৈ আমি কৰিম তাৰপিছত আমাৰ যি থলুৱা নামতি দল আছে তেওঁলোকৰ সহায়ত আমি নাম প্ৰসংগ উচ্চাৰণ কৰিম সেইখিনি আমাৰ মিনিমাম 2টাৰ পৰা 3 বজালৈ হয় গতিকে আমি দিনৰ কাৰ্যসূচী সেইটো কাৰণে ৰখা নাই তো আমাৰ ৰাতি গোটেই সম্পূৰ্ণ ৰাতিটোৱে আমাৰ গণেশ পূজাৰ অনুষ্ঠান হয় হয় আজি বিশেষ ব্যতিক্ৰমী হিচাপত আমি কৰিছোঁ এনে কাৰ্য গতিকে তেওঁক আমি আগত স্থান দিছোঁ আচলতে আমি তেওঁৰেই পূজা কৰোঁ গতিকে তেওঁক আমি আগত দি পেলাই আমি যিটো আমি মাটিৰ যি মূৰ্তি হয় গণেশ মূৰ্তি আমি প্ৰতিষ্ঠা কৰি আনিছোঁ আনি আমি সকলোখিনি একেলগে আহি আমি এই মন্দিৰত আজি পূজাভাগ কৰিছোঁ মই পহিলা এই মন্দিৰভাগ আমাৰ শালপৰা দেউৰী চিলাবন্ধা ৰাইজৰ সকলোখিনি মিলিজুলি আমি ইয়াতে এভাগ মানে গণেশ পূজা হিচাপে নহয় সেৱা হিচাপে ইয়াত পাতি আছিলোঁ পাতাৰ আৰু হাতীৰ উপলব্ধ আমাৰ ইয়াত খুব বেছি আছিল গতিকে সেই নামভাগ আমি ইয়াত প্ৰত্যেক বছৰে পাতি আহিছিলোঁ আৰু যেতিয়া আমাৰ সকলোখিনি ৰাইজ আমাৰ বহলীয়া হৈ আহিল আৰু মন্দিৰভাগো লাহে লাহে বনাবলৈ আৰম্ভ কৰিলোঁ আৰু গতিকে তাৰ পাছতে আমি ইয়াত যজ্ঞৰ আৰম্ভ কৰা হ'ল গতিকে আমাৰ যেতিয়াৰ পৰা আমি এই যজ্ঞভাগ কৰিছোঁ তেতিয়াৰ পৰা আমাৰ এই অঞ্চলত গণেশ বাবাই আমাক একো উপদ্ৰৱ নকৰা হ'ল গতিকে আমি তেখেতৰ পূজাভাগ প্ৰত্যেক বছৰে গণেশ পূজাৰ দিনাখন আমি উদযাপন কৰোঁ ইয়াকে কৈছোঁ